Hello guys, welcome back to my YouTube channel. So আজি হল 4 তাৰিখ আৰু আজি আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ আৰু ভাল এটা ৰিজাল্ট দিছে আপোনালোকৰ কাৰণে যিখিনি লৰা বা ছোৱালীয়ে কনস্টেবল ড্ৰাইভাৰত এপ্লাই কৰিছিলে 654 ভ্যাকেন্সি আছিল হেতু জুনে জুনে এপ্লাই কৰিছিলে আৰু ফিজিক্যাল দিছিলে মানে ফিজিক্যালত পাস কৰিছে সেইখিনিৰ ৰিজাল্ট আজি দিছে আজি এইখিনিৰ ৰিজাল্ট দি দিলে সো আপোনালোকে ৰিজাল্টটো চাব পাৰিব ডেসক্ৰিপচনত লিংক দি আছে গৈ কিনে চাই ল'ব আৰু এইটো ভিডিঅ'ত মই এটা কথাই আপোনালোকক কম যে এতিয়া সন্মুখত আমাৰ দিব এবিইউবিৰ ৰিজাল্ট হয় না 11 তাৰিখে এবিইউবি ৰিজাল্ট দিব সো হেতু লৈ কাট অফ কিমান যাব হেতু লৈ এটি ভিডিঅ'ত আলোচনা কৰিম যেহেতু আজি ড্ৰাইভাৰ কনস্টেবলৰ কাট অফ দিছে কিমান কে গৈছে হেতু মাৰ্কটো দিছে সো আপোনালোকক এতিয়া এবিইউবি কিমান যাব এটা আইডিয়া আমি লগাম সো ভিডিওটো হেকলৈকে চাব যদি চ্যানেলত নতুনবাৰ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব সো এতিয়া বলক আমি এবিইউবি কাট অফ কিমান যোৱা মানে চান্স আছে আমি চাই লওঁ বলক এতিয়া সব কাট অফ গৈছে কনস্টেবল ড্ৰাইভাৰত জেনাৰেলৰ কাৰণে গৈছে 30.92 গৈছে টোটাল ভ্যাকেন্সি আছিল 654 সো তাতে গৈছে 30.92 কাট অফ ফিজিক্যাল কাট অফ আৰু ওবিসি এমওবিসিৰ গৈছে 27.02 এসসিৰ গৈছে 26.10 আৰু এসটিপিৰ গৈছে 29.04 আৰু এসটিএইচৰ গৈছে 21.13 আৰু আদিবাসী কমিউনিটিৰ কাৰণে 21.94 সো কাট অফ আপোনালোকে কনস্টেবল ড্ৰাইভাৰৰ দেখিলে কিমান কাট অফ গৈছে আপোনালোকে নিশ্চয় গম পালে আৰু এতিয়া আছে কনস্টেবল ডিসপাচ ৰাইডাৰ তাতে গৈছে ইউআৰ মানে জেনাৰেলৰ গৈছে 32.96 আৰু ওবিসি আৰু এমওবিসিৰ গৈছে 31.24 সো কাট অফ লিষ্টৰ যদি এই কিটো পোৱা নাই আপোনালোকে গৈ কেনে একদম অফিচিয়েল ওয়েবসাইটত গৈ চাই ল'ব তাতে আছে আসাম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো তাতে পাব আপোনালোকে আৰু এই কাট অফটো হিচাপত এতিয়া ভাবিব গলে আপোনালোকে এটা কথা ভাবিব পাৰে যে এবিইউবিৰ কাট অফ কিমান যাব পাৰে এটা আন্দাজা লগাব পাৰে এতিয়া চাওক যেহেতু এবাৰ এবিত 60 মাৰ্কৰ হৈছে ইউবি 40 মাৰ্কৰ হৈছে সো মই 40 মাৰ্কৰ কথাটো কওঁ ইয়াতো 40 মাৰ্কৰে ফিজিক্যাল হৈছিল চাগে তাৰ কাৰণে 30 বা 27 এনেকুৱা কাট অফ গৈছে তো মই এটোৰ বিষয় ইমান এটা নাজানো তথাপিতো কৈ দিছো যে এতিয়া চাওক ইউবি বা এবি মোৰ এটা আইডিয়া 51 জেনাৰেলৰ কথা কৈছো বাকিখিনি অলপ নিজে নিজে কমাই যাব হৈ যাব তাৰ পিছত জেনাৰেলৰ কথা কৈছো ইউআৰ ক্যাটাগৰী মোটামুটি আপোনাৰ 30 ইউবিৰ কাৰণে হ'ব 30 বেছিতে বেছি 32 মই আন্দাজা লগাইছো এটা বেছিতে 32 যাব তাৰ বেছি না যায় ঠিক আছে তাৰ বেছি না যায় 32 ৰ ওপৰত না যায় মোৰ এটা আইডিয়া সো আপোনালোকৰ কি আইডিয়া আছে কমেন্ট কৰি জনাব ইউবিত কিমান যাব আৰু আপোনালোকে কিমান কে পাইছে মাৰ্কখিনিও কমেন্ট কৰিব আৰু এবিত 51 সামথিং কিবা এটা পয়েন্টত আপ ডাউন হ'ব পাৰে মোৰ এটা আইডিয়া সো আপোনালোকে কিমান পাইছে ইউবিত কিমান পাইছে কমেন্ট কৰি জনাব আৰু কাট অফ কিমান যোৱা চান্স আছে এইটো হিচাপত মই কৈছো দেই বেছিতে বেছি এক নাম্বাৰ আধা নাম্বাৰ আপ ডাউন হ'ব এইটো কাট অফৰ লগত মোৰ এটা আইডিয়া বাকি নাজানো কি হয় এতিয়া 11 তাৰিখে গম পাম আমি সকলোৱে তথাপিতো মই এই কাট অফটো চাই আপোনালোকক এটা মানে উৎসাহ দিয়াৰ চেষ্টা কৰিছো যাতে আপোনালোকে ভালকৈ ষ্টাডি কৰি যায় ভাল ৰিজাল্ট ভাল হওক আশা কৰো এটোৱে বিচাৰিছো সবৰে ৰিজাল্ট ভাল হওক আৰু ভালকৈ এক্সাম দিয়ক ভালকৈ ষ্টাডি কৰক আৰু যদি আপোনালোকক মোৰ কোচিং চেণ্টাৰৰ যিখিনি কি টেষ্ট আছে টেষ্ট পেপাৰ এই টেষ্ট পেপাৰখিনি যদি আপোনালোকক লাগে তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দিয়া আছে ইনষ্টাগ্ৰামৰ ফলো কৰি মোক মেছেজ কৰক আপোনালোকক দি দিম আৰু ই বুক লাগে যদি ডাইৰেক্ট মেছেজ কৰিব পাই যাব ঠিক আছে হোৱাটছআপ নাম্বাৰ মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে মেছেজ কৰিব কি লাগে মোক ক'ব মই আপোনালোক যিমান পাৰো হেল্প কৰিম পিডিএফ কিতাপ
যি লাগে এইবিলাক দি মই হেল্প কৰিম আপোনালোকক, যাতে পঢ়ি শুনি এটা ভেকেঞ্চি নিজৰ নামত কৰি ল'ব পাৰে। কাৰণ কিয় নিজে গম পাওঁ গৰীব ফেমিলিৰ পৰা উঠি অহা, একদম গৰীব ফেমিলিৰ পৰা উঠি অহা। চ' তাৰ কাৰণে কৈছোঁ আপোনালোকক যিমান যি লাগে মই চেষ্টা কৰি যাম আপোনালোকৰ কাৰণে। ঠিক আছে, চ' কাট অফত কিমান যাব এইবাৰ আপোনালোকে কমেণ্ট কৰি জনাব, এইটো আশা থাকিল। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।